এভিএমছৰ সম্মানীয় সভাপতি সৈয়দ আনসাৰী ডাঙৰীয়া, আজিৰ এইখন সভাতে উপস্থিত থকা এভিএমছৰ উপসভাপতিসকল, এভিএমছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলাম ডাঙৰীয়া, আজিৰ এইখন সভাতে উপস্থিত থকা মুখ্য অতিথি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা সন্মানীয় অখিল গগৈ ডাঙৰীয়া, আজিৰ এইখন সভাতে উপস্থিত থকা এভিএমছৰ প্ৰতিষ্ঠাপক সভাপতি নিৰ্দিষ্ট বক্তা মইনুল হক ডাঙৰীয়া, উপস্থিত থকা আজিৰ এইখন সভাতে বিশিষ্ট অতিথি বন্ধু মোৰ আচাৰ সভাপতি ষ্টিফেন লাকৰা, নাথযোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বন্ধু মোৰ অৰবিন্দ নাথ ডাঙৰীয়া প্ৰমুখ্যে কৰি মঞ্চত উপবিষ্ট থকা লাফিকুল ইছলামৰ পিতৃ ভাতৃ প্ৰমুখ্যে কৰি এভিএমছৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, জিলা সমিতিসমূহৰ বিষয়ববীয়াসকল, আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল, উপস্থিত থকা আজিৰ এইখন সভাতে মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল, উপস্থিত থকা আজিৰ এইখন সভাতে মোৰ আক্ৰাছৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সাংগঠনিক সম্পাদক প্ৰমুখ্যে কৰি বিভিন্ন অঞ্চলৰ পৰা আহি এই গণসমাৱেশত অংশগ্ৰহণ কৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে উপস্থিত থকা মোৰ সাদা ৰাইজ, জয় জয়তে আপোনালোকৰ সকলোলৈকে সদৌ কচুচুংচি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। সাদা ৰাইজ, ইতিমধ্যে আপোনালোকৰ সন্মুখত এভিএমছৰ জন্ম লগ্নৰ পৰা এভিএমছৰ জন্মৰ গ্ৰহণৰ পৰা বৰ্তমান সময়লৈকে সংখ্যালঘু জনগোষ্ঠীৰ কাৰণে বৰ্তমান এভিএমছই কি কৰি আছে, কি কৰা নাই আৰু তাৰ কাৰণে কি বলিদান দিবলগীয়া হৈছে সেই কথাখিনি স্পষ্টভাৱে তেওঁলোকে বক্তব্য প্ৰদান কৰিছে। আজি এটা কথা স্পষ্ট হৈ পৰিছে যে যি সময়ত অসমৰ সংখ্যালঘুসকলে হওক বা অসমৰ যিমান খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে হওক, অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত বিভাজন কৰে একমাত্ৰ বৰ্তমান সময়ত প্ৰতিটো দলেৰে ৰাজনৈতিক উদ্দেশ্য আৰু লক্ষ্য হৈ পৰিছে, যাৰ পৰিণতিত আজি আমি দেখিবলৈ পাইছো যে যিগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নোহোৱাৰ আগ মুহূৰ্তত ভাবি প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সকলো ক্ষেত্ৰতে বৰ্তমান তেওঁ ওলোটা খৰ মাৰি বৰ্তমান সময়লৈকে তেওঁ ৰাজনীতি কৰি কৰি গোটেই 5 বছৰ কাৰ্যকাল সময় উকুলি পেলালে। আজি ভাৰতবৰ্ষত উন্নয়নৰ নামত কি দেখিবলৈ পালে, আজি অসমত উন্নয়নৰ নামত আমি কি দেখিবলৈ পালো, যি সময়ত আজি সুদীৰ্ঘ কংগ্ৰেছ নেতৃত্বাধীন দলে শাসনত অধিষ্ঠিত হোৱাৰ পিছত আজি প্ৰতিটো জাতি জনগোষ্ঠীক সম অধিকাৰৰ যি অধিকাৰ প্ৰদান কৰিব লাগিছিল সেই অধিকাৰ প্ৰদান নকৰাৰ প্ৰতিফলত আজি স্বতঃস্ফূৰ্তভাৱে আজি ভাৰতবৰ্ষৰ ৰাইজে, আজি ভাৰতৰ নাগৰিকে আজি কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ অধিষ্ঠিত কৰিলে বিজেপি চৰকাৰখনক। যি আস্থা আৰু বিশ্বাসেৰে তেওঁলোকে শাসনত অধিষ্ঠিত হ'ল, সেই আস্থা আৰু বিশ্বাস পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কিন্তু ৰক্ষা কৰিব নোৱাৰিলে। তেওঁলোকৰ যি ধৰণৰ প্ৰতিশ্ৰুতি আছিলে সবকা সাথ সবকা বিকাশ, বেটি বচাও বেটি পঢ়াৰ পৰা আৰম্ভ কৰি আজি তেওঁলোকে এটা কাৰ্যক্ষেত্ৰতো কিন্তু বৰ্তমান সময়লৈকে কাৰ্যকৰী কৰিব নোৱাৰিলে। আজি সেইকাৰণে ক'ব বিচাৰিছো যে আজি বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আমাক একো ধৰণৰ বৰ্তমানত কোনো ধৰণৰ মুনাফা আদায় কৰি দিব নোৱাৰিলে। নিৰ্বাচনৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সকলোৰে বেংক একাউণ্টে 15 লাখ টকাকে কলা ধন সিহঁতে উদ্ধাৰ কৰিব, কলা ধন লৈ অহাৰ লগে লগে আমাৰ একাউণ্টে 15 লাখ টকাকে সোমাব। আজিৰ তাৰিখত কোনোবা এজন ব্যক্তি ক'ব পাৰিবনে 15 লাখ টকাটো বাদে দিয়ক,
15,000 টকা আজিলৈকে সোমাইছে নেকি কোনোবা মানুহৰ একাউণ্টত? গতিকে এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে আজিৰ তাৰিখত বৰ্তমান আমাক প্ৰতাৰিত প্ৰবঞ্চনা কৰি থাকিলে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আকৌ ৰাজনীতি আৰম্ভ কৰিলে যে হিন্দু বাংলাদেশী আৰু মুছলিম বাংলাদেশীৰ মাজত NRCৰ কাম ইতিমধ্যে অসমত চলি থকাৰ সময়ত NRCৰ এটা নিৰ্দিষ্ট আমি সময়সীমা দিয়াৰ পিছত অসম চুক্তি অনুসৰি সকলো দল সংগঠনে মানি লোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া NRCৰ প্ৰথম খচৰা তালিকা প্ৰকাশিত হ'ল, যেতিয়া সেই প্ৰথম খচৰা তালিকা দেখিবলৈ পালে যে সেইখন খচৰা তালিকাত কিমান লক্ষ মানুহ বাদ পৰিছিল, তাৰে উমান লৈ পৰৱৰ্তী পৰ্যায়ত আকৌ ৰাজনীতি কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিলে। আজি তাৰ কাৰণে এখন কমিটি গঠন কৰি দিলে। সেই কমিটি গঠন কৰি দিয়াৰ পিছত সেই কমিটি যি ধৰণে আজিৰ তাৰিখত অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰিব লাগিছিল, কোনো ধৰণৰ তেনেকুৱা মতামত গ্ৰহণ নকৰি একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে জোৰ জুলুমভাৱে লোকসভাত সংসদত উত্থাপন কৰি পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতিবাদ কৰাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে। তথাপিও তেওঁলোকে অধ্যাদেশৰ জৰিয়তে এই বিলখন পাছ কৰিব বিচাৰিছিল, কিন্তু পৰিৱেশ পৰিস্থিতি দেখি পৰৱৰ্তী পৰ্যায়ত সেইবিলাক সকলো বন্ধ কৰি পেলালে। আৰু সমান্তৰালভাৱে এতিয়া আকৌ ৰাজনীতি আৰম্ভ হৈছে। নিৰ্বাচন লোকসভাৰ কাষ চাপি আহিছে। হয়তো প্ৰতিটো সমষ্টি আপোনালোকে দেখিবলৈ পাইছে যে বৰ্তমান সময়ত যিটো দলে জন্মগ্ৰহণ কৰিছিল এটা চুক্তিৰ বিনিময়ত, এটা আন্দোলনৰ বিনিময়ত, আজি সেই চুক্তিত, আজি সেই আন্দোলনত আজি সংখ্যালঘুসকলৰ যি অৱদান আছিল বা আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি অৱদান আছিল, সকলো অৱদান ধূলিসাৎ কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই বিশ্বাসঘাতকতা কাম কৰিলে। চৰকাৰৰ সৈতে মিত্ৰতা ত্যাগ কৰি ওলাই আহি লোকসভা নিৰ্বাচন অহাৰ লগে লগে পুনৰ নিৰ্বাচনৰ মুহূৰ্তত তেওঁলোকে মিত্ৰতাত তেওঁলোকে চামিল কৰিলে। আৰু মিত্ৰতা কৰি এতিয়া তেওঁলোকে স্পষ্ট কৰি দিলে তেওঁলোকৰ কাৰণে কোনো কাৰণতে তেওঁলোকৰ দলৰ বা তেওঁলোকৰ আদৰ্শৰ, তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্যৰ কোনো ধৰণৰ মিল নাই। আৰু যাৰ পৰিণতিতে আজিৰ তাৰিখত বৰ্তমান সময়ত অসমত এতিয়া অৰাজকতাৰ সৃষ্টি হোৱাৰ এটা সম্ভাৱনা আহি পৰিছে। আজি লাফিকুল হত্যাৰ আজিৰ তাৰিখত যি বিশেষ তদন্ত গঠন কৰি দিলে, সেই তদন্ত গোটে কিন্তু আজিলৈকে কোনো এজন দোষীক কৰায়ত্ব কৰিব নোৱাৰিলে। পৰৱৰ্তী পৰ্যায়ত আমি সকলো দল সংগঠনে আজি এবিএমচিৰ সৈতে আন্দোলনসমূহত অংশগ্ৰহণ কৰি সভা সমিতিয়ে স্পষ্ট হৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ PTC প্ৰশাসনক আজি আমি হেঁচা প্ৰদান কৰাৰ প্ৰতিফলত তেওঁলোকে CBI ইনকুৱাৰী দিয়াম বুলি কোৱাৰ পিছতো আজিৰ তাৰিখলৈকে CBI ইনকুৱাৰী কৰি বৰ্তমান সময়লৈকে কিন্তু এতিয়ালৈকে লাফিকুল ইছলামক হত্যাকাৰী কিন্তু কৰায়ত্ব কৰিব নোৱাৰিলে। তাতকৈ আৰু ব্যৰ্থ, তাতকৈ আৰু দুৰ্ভাগ্যজনক আৰু তাতকৈ বৰ্তমান সময়ত এইখন চৰকাৰে আমাক কি দিব পাৰিছে। গতিকে এইখন চৰকাৰ যে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, আজি লাফিকুল ইছলামৰ আজি হত্যাকাৰী কৰায়ত্ব কৰিব নোৱাৰাটোৱে আজিৰ তাৰিখত কিন্তু স্পষ্ট হৈ পৰিছে। আৰু এই ক্ষেত্ৰত BTC প্ৰশাসনৰ শাসকীয় পক্ষই যি ধৰণে আজি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰদান কৰিব লাগিছিলে, কিন্তু সেই ধৰণে কিন্তু হেঁচা প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই। আজি আমাৰ উপৰোক্ত বক্তাসকলে কৈছে যে তেওঁলোকক চাহ বিস্কুট এডাল বিৰি দিলে তেওঁলোকে আমাক ভোট প্ৰদান কৰিব। গতিকে তেওঁলোকক আমি ন্যায় প্ৰদান কৰাতকৈ বৰ্তমান আমাৰ এই সংখ্যালঘু জনগোষ্ঠীটোৰ হয় যদি কোনোবা এনেকুৱা বলিষ্ঠ নেতা ওলাই আহে, তেনেকুৱা ধৰণৰ নেতাক আমি কেনেকৈ পাৰোঁ আমি তেওঁলোকৰ হাতৰ মুঠিত ৰাখিব পাৰোঁ, তেনেকুৱা সেই চিন্তা চৰ্চা কৰিব। আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত লাফিকুল ইছলামৰ অভাৱ যাতে এবিএমচিৰ মাজত নঘটে। প্ৰত্যেকজন এবিএমচিৰ সদস্যই প্ৰত্যেকজন বিষয়ববীয়ে যাতে লাফিকুল ইছলামৰ দৰে সততাৰে তেওঁলোকে যাতে আগবাঢ়ি গুচি যায়, নেতৃত্ব প্ৰদান কৰি থাকে, তাৰ কাৰণে মই কিন্তু এবিএমচিৰ সমূহ বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ। আৰু তাৰ কাৰণে এটা কথা ক'ব বিচাৰিছোঁ, যিকোনো সহায় সহযোগিতা লাগিলে সদৌ কচাচংচী ছাত্ৰ সন্থাই নিশ্চিতভাৱে প্ৰদান কৰাৰ কাৰণে আমি সাজু আছোঁ। আৰু বিগত দিনসমূহত আপোনালোকে সভা সমিতিসমূহত দেখিবলৈ পাইছে, প্ৰতিটো আন্দোলন কাৰ্যসূচীসমূহত আমাক দেখিবলৈ পাইছে যে আমি প্ৰতিটো সময়তে আমি তেওঁলোকক সহায় সহযোগিতা নহয়, আমি প্ৰতিবাদো কৰিছোঁ। আমি তেওঁলোকক আমি যিমান পাৰোঁ আৰু যি কৰিব লাগে আমাক এবাৰ ক'লেই হ'ল, আমি তাৰ কাৰণে সদৌ ছাত্ৰ সন্থাই মাত মাতাৰ কাৰণে সদায় ওলাই আহিম।
আজি এই ক্ষেত্ৰত আজি আপোনালোকে সকলোৱে জানে যে অসমৰ আজি 14টা লোকসভা সমষ্টিৰ ভিতৰত আজি কোকৰাঝাৰ লোকসভা সমষ্টিটো কিন্তু বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে। আজি কোকৰাঝাৰ লোকসভা সমষ্টিত আজি আমি কোন প্ৰাৰ্থীক আজি আমি জয়যুক্ত কৰিম, কোন প্ৰাৰ্থীক নকৰিম, এতিয়া ৰাইজৰ মাজত যে গুণাগুঠা আৰম্ভ হৈছে। যিহেতুকে সময় সমাগত কেইদিনমান পিছত প্ৰতিটো অঞ্চলে অঞ্চলে এতিয়া বিভিন্ন ৰাজনৈতিক দলে এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যাব। যাতে এই ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে এই 5 বছৰ ধৰি আমি যি ধৰণে অন্যায় অত্যাচাৰৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বঞ্চিত হলো, ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰত্যেকজন ব্যক্তিৰে মূল্যৱান ভোট প্ৰদান কৰাৰ কাৰণে উচিত শিক্ষা দিয়াৰ কাৰণে আমি প্ৰত্যেকে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি তেওঁলোকক আমি দেখুৱাই দিব লাগে যে আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ প্ৰতিফল কি হ'ব পাৰে। আৰু সেইকাৰণে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আমি বিভিন্ন দল সংগঠনসমূহে এবিএমচিৰ পৰা আৰম্ভ কৰি আমচুৰ পৰা আৰম্ভ কৰি আমাৰ নাথ যোগী, আমাৰ আশা আদিকে কৰি কলিতা জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি আলোচনা বিলোচনা অনুষ্ঠিত কৰি আছোঁ। সমাগত লোকসভা নিৰ্বাচন কাষ চাপি আহিছে কাৰণে পৰৱৰ্তী পৰ্যায়ত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিম, কাৰণ এটা জনগোষ্ঠীয়ে কেতিয়াও নিৰ্ধাৰিত কৰিব নোৱাৰে। গতিকে প্ৰতিটো জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে হয় আমি ঐক্যবদ্ধৰে আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ এই সমষ্টিৰ পৰা আমি সাংসদ নিৰ্বাচিত কৰি প্ৰেৰণ কৰি আমি দেখুৱাই দিম। গতিকে মই আৰু বিশেষ দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই। সদৌ আজি মই অতিকে আনন্দিত হৈছোঁ আৰু দুখিত যে আজি ৰাফিকুল ইছলাম আহমেদ আজি মোৰ দেউতাৰ আজি ছাত্ৰ আছিল। আজি মোৰ দেউতাৰ আজি চালাকাটি হাইস্কুলৰ হেডমাষ্টাৰৰ মোৰ ছাত্ৰ আছিল মোৰ দেউতাৰ। গতিকে মই যেতিয়া তেওঁৰ ঘৰত ঈদ খাবলৈ আহিছিলোঁ তেতিয়াও তেওঁক মই কৈছিলোঁ যে বৰ্তমান সময়ত যিটো পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈ আছে অলপ সাৱধান হৈ থকাটো ভাল। তেওঁ কৈছিল মোৰ ওপৰত থ্ৰেটেনিং আহিছিল, নিৰাপত্তা যিহেতুকে আছে আকৌ লাগিলে পৰাই লওক, কিন্তু পৰৱৰ্তী পিছত সেই কথা কিন্তু তেওঁ আমাৰ প্ৰতিফলত আজি এই সুবিধাবাদীসকলে তেওঁক হত্যা কৰিবৰ কাৰণে কিন্তু সুবিধা লাভ কৰিলে। আৰু মানুহ হত্যা কৰি ৰাজনীতি কৰা বন্ধ যদি নকৰে পৰৱৰ্তী পৰ্যায়ত এই ৰাজনীতি কৰা সকলক উচিত শিক্ষা দিয়াৰ কাৰণে কিন্তু আমি সাজু হ'ব লাগিব। মানুহ হত্যা কৰি ৰাজনীতি কৰা বন্ধ কৰিব লাগিব ৰাইজ, আৰু তাৰ কাৰণে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। আৰু যেতিয়াই এই আমি সিদ্ধান্ত গ্ৰহণ কৰিম কোনো ৰাজনৈতিক দলে কোনো ৰাজনৈতিক ব্যক্তিয়ে আমাক এই ধৰণে ৰাজনীতিৰে আমাক নচুকাই থাকিব নোৱাৰে। গতিকে সদৌ আপোনালোকৰ সকলোৰে মংগল কামনা কৰি যিহেতুকে বহু সময় আমি ইয়াত অপেক্ষা কৰিলোঁ আৰু বহু বক্তা আছে তেওঁলোকৰ বক্তব্য প্ৰদান কৰিব এইখিনিকে কৈ সদৌ আপোনালোকৰ ওচৰত এইখিনিকে কৈ মোৰ বক্তব্য ইমান ধন্যবাদ। জয়তু শুক্ল ছাৰ।